हेलो बंधु बान्धवी सकल की खबर आपनालोकर अहम प्र यूट्यूब चैनेलर आन एटा नतुन भिडिओ आपनालोকক स्वागतम जनाइछु। जुआ किछुदिन आगते केंद्रीय सरकाৰৰ निर्देश मते जिओर পৰা आरम्भ কৰি भारतवर्षৰ প্ৰায় সকলো নেটৱৰ্কে 828টা অশ্লীল वेबसाइट बैन কৰিছিল। মানে আমাৰ দেশৰ ইন্টাৰনেট ব্যৱহাৰ কৰি আমি যিকোনো ধৰণৰ অশ্লীল वेबसाइट एक्सेस কৰা একেবাৰে সরকারিভাবে বন্ধ কৰি দিয়া হৈছিল। কিন্তু ইয়াৰ পিছতো কিছুমান বুদ্ধিমান মানুহে VPN কানেক্ট কৰি এই অশ্লীল वेबसाइट বিলাক एक्सेस কৰিব পাৰিছিল। এতিয়া হয়তো বহুতৰ মনত এটা কোৱেশ্চন আহিব পাৰে যে VPN কি, কেনেকৈ সরকাৰে বন্ধ কৰা वेबसाइट বিলাক VPNৰ জৰিয়তে एक्सेस কৰা সম্ভৱ হয়। বহুতো বন্ধু বান্ধৱীয়ে VPNৰ বিষয়ে জানে আৰু যিসকলে নাজানে তেওঁলোকক মই সংক্ষিপ্তভাৱে VPNৰ বিষয়ে বুজাই দিও। VPNৰ সম্পূৰ্ণ নাম হৈছে ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্ক। যেতিয়া আমি আমাৰ মোবাইল বা আমাৰ ল্যাপটপ আমাৰ সার্ভিস প্রোভাইডাৰৰ ইন্টাৰনেটৰ লগত কানেক্ট কৰো, তেতিয়া আমাৰ মোবাইল বা আমাৰ ল্যাপটপ সার্ভিস প্রোভাইডাৰৰ সাৰ্ভাৰৰ লগত কানেক্ট হৈ থাকে। আৰু যেতিয়া আমি আমাৰ মোবাইল বা ল্যাপটপত যিকোনো এটা वेबसाइट एक्सेस কৰিব বিচাৰো, তেতিয়া वेबसाइटটো প্ৰথমে আমাৰ সার্ভিস প্ৰোভাইডাৰৰ সাৰ্ভাৰ হৈ পেলাই যিটো वेबसाइट আমি সার্চ কৰিছো সেই वेबसाइटত যায় গৈ পেলাই আমাক ৰিজাল্টটো শো কৰে। এইটুক আমি এনেধৰণেও বুজিব পাৰো, যদি আমি আমাৰ মোবাইলৰ পৰা আধাৰ কাৰ্ডৰ অফিচিয়েল वेबसाइट www.uidi.gov.in ভিজিট কৰো, তেতিয়া প্ৰথমে আমাৰ সার্ভিস প্ৰোভাইডাৰৰ সাৰ্ভাৰতে এই वेबसाइटটো যাব। ইয়াৰ পিছত আমাৰ সার্ভিস প্ৰোভাইডাৰে এইটো আধাৰ কাৰ্ডৰ অফিচিয়েল वेबसाइटত পঠিয়াই দিব। ইয়াৰ পিছত আমি আমাৰ মোবাইলত আধাৰ কাৰ্ডৰ ৰিজাল্টটো দেখা পাম। কিন্তু যেতিয়া আমি VPN কানেক্ট কৰি যিকোনো এটা वेबसाइट एक्सेस কৰো, তেতিয়া আমাৰ মোবাইল আমাৰ সার্ভিস প্ৰোভাইডাৰৰ সাৰ্ভাৰ বা আমাৰ দেশৰ যিকোনো সাৰ্ভাৰৰ লগত কানেক্ট নহয়, পৃথিৱীৰ বেলেগ এখন দেশৰ সাৰ্ভাৰৰ লগত কানেক্ট হৈ যায় আৰু আমি বিচৰা ৰিজাল্টটো আমাক দি দিয়ে। যাৰ ফলত চৰকাৰে আমাৰ দেশত বেন কৰা वेबसाइट বিলাক আমি বেলেগ দেশৰ সাৰ্ভাৰৰ সৈতে কানেক্ট কৰি एक्सेस কৰিব পাৰো। সাধাৰণতে VPNক আমি বাইপাস ৰুট বুলি ক'ব পাৰো। যেতিয়া এখন চহৰৰ ওচৰেদি এটা হাইৱে যায়, তেতিয়া চহৰৰ ভিতৰেদি এটা ৰাস্তা থাকে আৰু চহৰৰ বাহিৰেদি এটা ৰাস্তা থাকে। আৰু যিকোনো গাড়ী চহৰৰ ভিতৰেদি যাব পাৰে বা চহৰৰ বাহিৰেদি যাব পাৰে। আৰু বেছিভাগ সময় চহৰৰ ভিতৰেদি পুলিচে গাড়ী যাব বন্ধ কৰি দিয়ে, যাৰ ফলত বাইপাসৰ ব্যৱহাৰ কৰিব লগা হয়। ঠিক তেনেদৰে যেতিয়া চৰকাৰে দেশত যিকোনো এটা वेबसाइट বেন কৰে, তেতিয়া মানুহে VPNৰ সহায়ত এই वेबसाइटটো एक्सेस কৰে। কিন্তু যোৱা কিছুদিন আগতে জিঅ VPN वेबसाइट আৰু প্ৰক্সি वेबसाइट কেটা বন্ধ কৰি দিছে। এতিয়াৰ পৰা যদি আপুনি জিঅ সিম ব্যৱহাৰ কৰে বা জিঅৰ ইন্টাৰনেট ব্যৱহাৰ কৰে, তেতিয়াহলে VPN বা প্ৰক্সি वेबसाइट লগইন কৰি আপুনি চৰকাৰে বন্ধ কৰি দিয়া वेबसाइट বিলাক एक्सेस কৰিব নোৱাৰে। এতিয়ালৈকে জিঅ অকল VPN বা প্ৰক্সি वेबसाइट কেটা ব্লক কৰিছে, বাকি সার্ভিস প্ৰোভাইডাৰে এতিয়াও ব্লক কৰা নাই। আৰু এটো সরকারি কোনো আদেশ নহয়, জিঅ নিজৰ ইচ্ছা মতে এটো ব্লক কৰিছে। বাকি সার্ভিস প্ৰোভাইডাৰে VPN বা প্ৰক্সি वेबसाइट বন্ধ কৰিব নে নাই এটো সময়হে জানে। ইয়াৰ কাৰণে আমি অলপ সময় ওয়েট কৰিব লাগিব। বা জিঅ কিয় VPN বা প্ৰক্সি वेबसाइट বন্ধ কৰিছে এইটোৰ কোনো ৰিজন উল্লেখ কৰা নাই। বহুতো বন্ধু বান্ধৱীৰ দুখ যে তেওঁলোকক জিঅ ইন্টাৰনেটটো দিয়ে সঁচাকৈ, কিন্তু ইন্টাৰনেটখিনি খৰচ কৰাৰ বাবে সুবিধা নিদিয়ে। সকলো वेबसाइट বন্ধ কৰি দিছে, গতিকে তেওঁলোকৰ ইন্টাৰনেট খৰচ নহয়। আন কিছুমানৰ মতে মুকেশ আম্বানীৰ লৰাৰ বিয়া হৈ গৈছে, গতিকে জিঅ সকলো অশ্লীল वेबसाइट বন্ধ কৰি দিছে বা VPNও বন্ধ কৰি দিছে। আমাৰ দেশত অবিবাহিত মানুহ জিঅ নিবিচাৰে, জিঅ বিচাৰে সকলো মানুহে বিয়া পাতক আৰু সংসাৰ কৰক। আপুনি আমাক কমেন্ট কৰি জনাবচোন জিঅৰ এই वेबसाइट বন্ধ কৰা বা VPN বন্ধ কৰা আপুনি সমৰ্থন কৰে নে নাই। আশা কৰো আজিৰ ভিডিওটো আপোনালোকে বুজি পাইছে। যদি কিবা বুজি পায় তেতিয়াহলে লাইক কৰিব, যদি মোক কিবা ক'ব বিচাৰে তেতিয়াহলে কমেন্ট কৰিব। যদি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। ভিডিওটো চোৱাৰ বাবে ধন্যবাদ। এতিয়াৰ পৰা আপুনি মোৰ লগত পোনপটীয়াকৈ ইনষ্টাগ্ৰামৰ জৰিয়তে কথা পাতিব পাৰিব। তাৰ কাৰণে অকল আপুনি মোক ইনষ্টাগ্ৰামত ফলো কৰিলেই হ'ল। লিংক ডেসক্ৰিপচনত দিয়া আছে, তাৰ পৰা গৈ ফলো কৰক। আপুনি হাঁহি থাকক, ধেমালি কৰি থাকক, কাৰণ জীৱনটো অকল দুদিনীয়া আৰু কৈ থাকক জয় আই অসম।